সম্পলাশবাড়ি লাইদি পশ্চিম বালাপাৰা ইয়াত দেখিছোঁ খহনীয়া সুবিধা আছে যাতায়াতৰ কাৰণে আমি মানে অহা যোৱা কৰিব নোৱাৰোঁ কোনো এটা ৰোগী যদি হয় ইয়াতে পৰে তাৰমানে ৰোগীটো নিব নোৱাৰোঁ আমি ঠেলাত বা মানুহে ধৰি নিব লগা হয় আমি বহুবাৰ আমি মানে দিব লগা জেগা নাই SDC DC ফ্লাড কণ্ট্ৰল গোটেইবিলাকতে আমি PW এইবিলাক সকলোতে আমি দৰখাস্ত দিছোঁ বহুবাৰ দিছোঁ মোটামুটি 10-12 বাৰ দৰখাস্ত দিছোঁ তেখেতসকলে আমাক আশ্বাস দিয়ে কিন্তু এতিয়ালৈ কোনো কাম হোৱা নাই আমি বিধায়ককো আমি বহুবাৰ গৈছোঁ বিধায়কৰ ঘৰত তেখেতৰ কাৰ্যালয়তো গৈছোঁ তেখেতে আমাৰ ইয়াতেও আহিছিল গোসাঁই ঘৰত তেখেতে আমাক প্ৰতিশ্ৰুতি দি গৈছিল তেখেতে কৈছিল যে এইবাৰ যদি মই আহিব লগা হয় পাকা ৰাস্তাৰে আহিম তেনেকুৱা কথা কৈছিল তেখেতেও গতিকে তেখেতক আমি হেমন্ত ঠাকুৰীয়াক তেখেতক আমি অনুৰোধ জনাইছোঁ এই ৰাস্তাটোৰ কাৰণে আমাৰ জনসাধাৰণৰ অতি মহৎ উপকাৰ কৰে যেন কাৰণ আমি যিহেতু ভুগি আছোঁ আমি বছৰ ধৰি আমি বসবাস কৰিবৰ মোটামুটি আমি আহিবাৰে 45 বছৰমান হ'ল আৰু তাৰ আগৰ পৰা মানুহবিলাক আহিছে ইয়াতে বসবাস কৰি আছে সেই বছৰৰ পৰা কোনোবাৰেই আমাৰ ৰাস্তা ঘাটৰ কাম হোৱা নাই কি কাৰণে নহয় আমি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত নহয় নেকি আমি মানুহ অসমৰ মানুহ নহয় নেকি তেখেতসকলে আমাক কিয় গুৰুত্ব নিদিয়ে হয় ইয়াতে জিঅ' বেঞ্চৰ বান্ধ দিছিলে কিন্তু বান্ধটো সম্পূৰ্ণ ভাল হোৱা নাছিল গুৰুত্ব দি কৰা নাছিল খহাই লৈ গৈছে গোটেইবিলাক খহাই লৈ গৈছে জিঅ' বেগৰ কাম কৰিছিল END ডিপাৰ্টমেণ্টৰ যোগেদি কৰিছে সেইবিলাক খৰচ কৰিছে খৰচটো দেখাইছে তেখেতসকলে কামো কৰিছে কিন্তু কামটো সম্পূৰ্ণ ভাল হোৱা নাই আমি কৈছিলোঁ কোৱাৰ পিছতো সিহঁতৰ গুৰুত্ব নাই কামটো সিমান গুৰুত্ব সহকাৰে দিয়ে কাৰণ তলত বিৰাট মোটামুটি এতিয়াও 45 ফুট 50 ফুটমান তলত দ আছে নিম্নমানৰ কাম হৈছে তলত তাৰমানে যি আমাৰ লুজ বেগ দিব লাগে লুজ বেগ দিয়া নাই লুজ বেগ নিদিয়াকৈ কামবিলাক কৰি থৈ গৈছে সেইকাৰণে আমাৰ এইবিলাক খহাই লৈ গৈছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু জলসম্পদ মন্ত্ৰী মহোদয়কো আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ এই ৰাস্তাটোৰ কামখিনি কৰি দি যিটো আমাৰ ৱাটাৰ ৰিচোৰ্চৰ কাম হয় যিটো আমাৰ বান্ধৰ কাম আৰু মাথৰিটো নিৰ্মাণৰ কাম হয় সেইবিলাক যাতে অতি সোনকালে কৰি দি আমাৰ জনসাধাৰণৰ মহৎ উপকাৰ কৰে তেখেতক আমি টানি অনুৰোধ জনাইছোঁ Hello.